আজি দিনটোৰ কোনোবা এটা সময়ত আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষাৰ যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে সিলেবাসখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয় আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নেগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নেগেটিভ হ'ব কিদিনাখন মই ফেসবুকত কৈছিলো তাৰ পিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েস্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই কাৰণ ইউপিএ কোনোবা পৰীক্ষা 18 লাখ ক্যান্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰিব পৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিল যে এইবাৰ আমি ফিজ লোৱা নাছিল অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিল সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ ক্যান্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিচ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টৰ প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলো আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো সেই সময়তে ঠিক 10 মেত মই দায়িত্ব লৈছিলো আৰু তাৰ এসপ্তাহৰ ভিতৰতে এসডিজি গোলৰ ইনডেক্সখন প্ৰকাশ পাইছিল আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গলে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে এসডিজি গোলত আমি কেনেকৈ পিছ পৰি ৰলো তেতিয়া মই আপোনালোকক বুজাইছিলো যে আমি পিছ পৰা নাই আমি এটা ক্ৰম বিৱৰ্তমান পৰিবেশত আছো আমি আগবাঢ়ি গৈছো কিন্তু এজ ইউজুৱেল এটা পাৰসেপশন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলো আৰু তেনেকৈ বাতৰি কাকত সমূহত বা সংবাদ মাধ্যমৰ নিউজ গোল অপজিশনে ৰিয়েক্ট কৰিলে কিন্তু তেতিয়াও মই কৈছিলো যে মই অত্যন্ত আশাবাদী মানুহ অসমে সুযোগ পালে সময় পালে অসমে আকাশ চুব পাৰে লাহে লাহে আমি ভাল কৰি গৈ থাকিম আমি পেছিমিষ্টিক হ'ব নালাগে আমি আশাবাদী হ'ব লাগে আৰু অসমে সকলো কাম কৰিব পাৰে অসমৰ মাজত সেই ক্ষমতা আছে এটা আপোনালোকক মই জনাব খুজিছো যে যোৱা কালি নীতি আয়োগে এসডিসি যেটো এসডিসি সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ইন্ডিয়া ইনডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে আৰু অল ওভাৰ দা কান্ট্ৰি আমাৰ যেটো পইণ্ট আছিল 57 আছিল ইন্ডিয়া এজ এ হোল 71 লৈকে আগবাঢ়ে অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্কোৰ কাৰ্ড ইজ 71 ৰিজন ফ্ৰম 57 অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে হেতু হল দ্যাট ওয়াজ এ স্ন্যাপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্ন্যাপশ্বট এতিয়া মই আপোনালোকক অসমৰ এসডিজি গোলৰ ওপৰত মই ক'ব খুজিছো 2016 ত প্ৰথমতে Assam was the first state government to adopt sustainable development goal as agenda of the government. যে আমি আমাৰ সরকার
পৰিচালনাৰ যেটো প্ৰেৰণা স্ৰোত হ'ব সেই প্ৰেৰণা স্ৰোত হ'ব to achieve the sustainable development goal 2016 যেতিয়া আমি ইয়াক আৰম্ভ কৰো ভাৰত চৰকাৰে প্ৰথম 2018 ফাৰ্স্ট অ্যাসেসমেন্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশনত আছে 2018 যেতিয়া এই ৰেংকিং আৰম্ভ কৰে তেতিয়া আপোনালোকে ম্যাপখনলৈকে চাওক Assam was in red. Red মানে অসম ইয়াতে aspirant category. Aspirant মানে negative যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই. So Assam was in negative in 2018. তাৰ পিছত 2019 index তুলাই অসমে aspirantৰ পৰা আমি performer হম. And the Assam maps become yellow from the red to yellow 2022 আমি yellow হম আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যেনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিল যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছো from the red আমি হালধীয়া হৈছো এতিয়া যোৱা কালি যে SDG index ulale we become green tarmane now we become the front runner state so Assam journey started with aspirant category state hisabe ami amar journey arambho korisilu ami performer holu aru bikhekoi covid or samoyat ei assessment bila kora hua nasil amar sarkaror duta bosoror karyakalot ami ohomok performer opera we took Assam to front ranking state অর্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিব আমি ফ্ৰন্ট ৰেংকিং কেনেকৈ হলো ফ্ৰন্ট ৰানাৰ কেনেকৈ হলো ন্যাশনাল SDG index is 71 Assam has also become 71. Tamane sustainable development goal etia bharator সংখ্যা 71 aru Asamo 71. Tamane we are no longer below national average, we have hit the national average. Etia amar kaam hobo next 2 years to cross the national average. Ekhon state of hunger komoa, ekhon state of gender justice kora এখন স্টেটত এডুকেশন ফৰ অল পভাৰ্টি কমোৱা এটো PWD ৰাস্তা বনোৱাৰ দৰে কাম নহয় ইট নিড সাস্টেইন এফৰ্ট অফ 10 ইয়াৰ্স সো আজি 2018 সনত যেটো সময়ত আমি 57 পইণ্টছ আছিলো ইন SDC ইনডেক্স আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি সেউজিয়া কৰিলো আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজকাঢ়িলো যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ SDG ইনডেক্স তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে খুকিয়াকৈ লিখিলে 32 state and UTs in the front runner category with 10 new entrants তাৰমানে 10খন ৰাজ্য পাৰফৰ্মাৰৰ পৰা ফ্ৰন্ট ৰানাৰ হ'ল গৈ য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে Second paragraph তেওঁলোকে এটা ডাঙৰ কথা কৈছে যেটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা তেওঁলোকে কৈছে যে between 2018 and 2024 certain state are fast moving যে ৰেডৰ পৰা জল্দি জল্দি সেউজিয়ালৈকে গৈছে ৰেড আছিল 18ত by 2023 they catch up the national average ইয়াত কাৰ নাম কৈছে উত্তৰ প্ৰদেশ Jammu Kashmir, Uttarakhand, Sikkim, Haryana, Assam, Tripura, Punjab, Madhya Pradesh, Orissa. Tamane 2018 or from 57 we become 2023 71 that increase of 16 points 71 or jodi 57 minus kori dia then it is a increase of 16 18 jar bhal asil
কিন্তু 18 পৰা 2020 ভিতৰত 16 মাৰ্কছৰ জাম্প কৰা ষ্টেটসমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, ছিকিম, হাৰিয়ানা, আসাম, ত্ৰিপুৰা এণ্ড পাঞ্জাব, মধ্যপ্ৰদেশ, উৰিষ্যা। অৰ্থাৎ 16 নম্বৰ আমি জাম্প কৰিব পাৰিছোঁ। আজিৰ সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলোহেঁতেন আজি চব পেপাৰৰ হেডলাইন হ'লহেঁতেন আৰু নিজে নিজে আপোনালোকে নিউজটো ক'ৰবাত পাই গ'লহেঁতেন। আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছোঁ যে স্বদেশ প্ৰেমী অসমীয়া হিচাপে, স্বদেশ আৰু স্বজাতিক ভাল পোৱা অসমীয়া হিচাপে, কেন দিছ বি এ হেডলাইন টুমৰো? এইটো আমি হেডলাইন কৰিব পাৰিম নেকি? বিশেষকৈ যিসকল পেপাৰে 2020ত আমি ৰঙাৰ পৰা হালধীয়া হৈ থাকোঁতেও নুবুজাৰ ভাওজুৰি হেডলাইন কৰিছিল, আমি 21ত সেউজীয়া হওঁতে এজন ভাল অসমীয়া হিচাপে কেনুই সেই একেই সাহসিকতা দেখুৱাব পাৰিম নেকি যে অসম সেউজীয়া হ'ল আৰু যাব লাগিব আগুৱাই? কিন্তু যদি আমি ইয়াক ভাল কৰি প্ৰচাৰ কৰোঁ, মুখ্যমন্ত্ৰীজন নহয়, এই SDG ইণ্ডেক্স ভাল কৰাৰ কাৰণে জেণ্ডাৰ জাষ্টিছত অংগনবাদী কৰ্মী, হেল্থত আশা কৰ্মী, ডক্টৰ, পুলিচ কৰ্মী, ঘৰ বনোৱা, DRDA, বিভিন্ন আমাৰ ফিল্ড ষ্টাফবিলাকে প্ৰেৰণা পাব যে য়েছ, আমি 2018ৰ পৰা ৰঙা ৰাজ্য এখনক আমি সেউজীয়ালৈ ৰূপান্তৰ কৰিলোঁ। ভাৰতত বহুত ৰাজ্য আছে যাৰ ভাৰততকৈ তেওঁলোকৰ স্ক'ৰ কাৰ্ড ওপৰত। ৰিচিভিং নেশ্যনেল এভাৰেজ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ, যে আজি আমি ভাৰতৰো 71, আমিও 71, আমি এটা আজি মাইলষ্টন এচিভ কৰিলোঁ। বাট এইটো শেষ নহয়, এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব যাতে উই কেন কণ্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দ্য নেশ্যনেল গ'ল। আজি আমি নিগেটিভলিও দিয়া নাই, এতিয়া পজিটিভলি দিয়া নাই। আগতে আছাম ৱাজ এ বাৰ্ডেন অন ইণ্ডিয়া, আজি আমি বাৰ্ডেন নহয়, নাও উই ইকুৱেলাইজ। কিন্তু এতিয়া যদি আমি আজি 72 হ'লোহেঁতেন, আমি 1 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন, 73 হ'লে আমি 2 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন। চ' বাই 2025 or 2024, when next SDG goal will come, our target will be to cross the national average and positively contribute in this journey, যে আমি পজিটিভলি কণ্ট্ৰিবিউট কৰিম। মই এটা উদাহৰণ দিছোঁ, হায়াৰ এডুকেশ্যন ছাৰ্ভেত যোৱাবাৰ আমি 16.7 হ'লোঁ। ইট হেজ নিগেটিভলি এফেক্টেড আছ। লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলোঁ, আমি ফ্ৰী এডমিশ্যন স্কিম ল'লোঁ, নিযুত মইনা ল'লোঁ। অহাবাৰ মই আশা কৰিছোঁ যে নিযুত মইনা আঁচনি, ফ্ৰী এডমিশ্যন স্কিম, এইবিলাকে অহাবাৰ আমাৰ GER-টো বঢ়াই দিব। এইটো মই গৈ বঢ়াই দিব নোৱাৰোঁ যে মুখ্যমন্ত্ৰী বিফল। তাৰ কাৰণে এটা ইক'ছিষ্টেম বনাব লাগে। যে ইক'ছিষ্টেমটো কি? ল'ৰাই যাতে কলেজত বেছি পঢ়ে, নতুন ইউনিভাৰ্চিটি খুলিব লাগিব, নতুন কলেজ খুলিব লাগিব। এইবাৰ যদি আমাৰ হায়াৰ এডুকেশ্যন ইণ্ডেক্সটো আমি 19 থাকিব পাৰিলোহেঁতেন, আমি 75 মান পালোহেঁতেন। কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশ্যনত আমি 16.9 থাকিলোঁ। কিন্তু এইবাৰ মই আশা কৰিছোঁ উইল ক্লক 19, কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশ্যন স্কিম আৰু নতুন নতুন কলেজ হোৱাৰ কাৰণে এইবাৰ আমাৰ GER-টো বাঢ়িব। চ' মোৰ চৰকাৰখনৰ পৰিচালনাত এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম, মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা, ইয়াত হিতাধিকাৰী নাই। আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড ক'ত হৈছোঁ, কোনটো ইণ্ডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছোঁ, আটাইতকৈ ইণ্ডেক্সত আমি বেনিফিটেড হৈছোঁ পভাৰ্টি কমোৱা। মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হেড কাউণ্ট হেজ ডিক্ৰিজ ফ্ৰম 36 to 19%। আৰু মই জানো ইয়াত আটাইতকৈ কণ্ট্ৰিবিউশ্যন কৰিছে অৰুণোদয়। কোনে কোনে কণ্ট্ৰিবিউট কৰিছে? MGNREGA, দীনদয়াল যোজনা, ৰুৰেল লাইভলিহুড মিছন, আয়ুষ্মান ভাৰত, চব আছে। কিন্তু কোনোবা যদি এটা ছিংগল স্কিমে এই মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে, সেই স্কিমটোৰ নামে হ'ল অৰুণোদয়। যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব, বিনা পইচাৰ চাউল লগত থাকিব, এনৰেগাত কাম কৰাৰ সুবিধা পাব, পভাৰ্টি অট'মেটিক কমিব। আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19%লৈ হ্ৰাস পাইছে। আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে
আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলোঁ আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হেভ ৰিডিউচ multi-dimensional poverty by 30 from 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেণ্ডাৰ জাষ্টিছৰ ওপৰত সদায় মই কৈ আহিছিলোঁ স্কুটি দিওঁতে বহুতে মোক কয় যে ছাৰ আপুনি খালি ছোৱালীকে দিয়ে বাট 2021ৰ পৰাই মোৰ ছিংগল মাইণ্ডেড ফ'কাছ আছিলে যে চাইল্ড মেৰেজে হওক বা আমাৰ ছোৱালীক শিক্ষা দিয়াই হওক এই গোটেইবিলাকৰ জৰিয়তে আমি জেণ্ডাৰ জাষ্টিছ কৰিব লাগিব আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কমোৱাৰ পিছত ছেকেণ্ড য'ত আমি হায়েষ্ট নম্বৰ পাইছোঁ সেইটো হ'ল জেণ্ডাৰ ইকুৱেলিটি যি আমি ইণ্টেনশ্যনেলি চাইল্ড মেৰেজ হ'ব নোৱাৰে বিয়াৰ বয়স 18 তলত হ'ব নোৱাৰে ক'ৰবাত মানুহে কৈছে যে হাৰ্ছ কিয় হ'ব লাগে বাট ইউ চি দ্য ৰিজাল্ট টুডে ছোৱালীক পঢ়াব লাগে স্কুটি লওক চাইকেল লওক নিযুত মইনা লওক চ' অসমে নেক্সট ক'ত ভাল কৰিলে জেণ্ডাৰ ইকুৱেলিটি JJMৰ কাৰণে অসমে ক'ত ভাল কৰিলে ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন অসমে ক'ত ভাল কৰিলে এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি আমি লাহে লাহে লৈ থকা সোলাৰ স্কিম হাইডেল স্কিম আমি থাৰ্মেল চ'ৰ্চবিলাক কাটি পাৱাৰত আমি হাইডেল চ'ৰ্চবিলাক ল'ব আৰম্ভ কৰিলোঁ অসমে তাত আৰম্ভ কৰিলোঁ গোল 8 এটা আমি বহুত ভাল কৰিলোঁ ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰ'থ অসমৰ ইকনমিক গ্ৰ'থটো উই মেইনটেইন এ গ্ৰ'থ অফ 16% last 3 years that has been recognized আমি ক'ত ভাল কৰিলোঁ ইণ্ডাষ্ট্ৰি ইনোভেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ছেমিকণ্ডাক্টৰৰ দৰে আমাৰ ইনিচিয়েটিভবিলাক আজি ৰিকগনাইজ হৈছে আমি ক'ত ভাল কৰিলোঁ ছাষ্টেইনেবল চিটিজ গুৱাহাটীত ফ্লাইঅভাৰ টাইঅভাৰ মানুহে ক্ৰিটিচাইজ কৰে বাট নেশ্যনেলি অল দিজ হেজ বিন ৰিকগনাইজ যে আমাৰ এখনেই চিটি ইট ইজ বিকামিং ছাষ্টেইনেবল কাৰণ যেতিয়া অসমত সমালোচনা কৰাটো বেলেগ কথা যেতিয়া দিল্লীৰ মানদণ্ডত চাই যে বম্বেত 6 দিন পানী থাকে দিল্লীত 5 দিন পানী থাকে অসমত গুৱাহাটীত এদিন পানী থাকে চ' অবভিয়াছলি উই আৰ পাৰফৰ্মিং বেটাৰ চ' ছাষ্টেইনেবল চিটিত উই ডিড ভেৰি গুড লাইফ অন লেণ্ড আমি আমাৰ বায়'ডাইভাৰ্চিটি এইবিলাকত আমি ভাল কৰিছোঁ এণ্ড অফক'ৰ্ছ হায়াৰ এডুকেশ্যন ৰেচিঅ' আদিত উই হেভ লং ৱে টু গ' আমি ইণ্ডিয়াৰ পাৰ্চেণ্টেজ 18 উই বিকাম 16.5 কিন্তু এইবাৰ মই জানো উইল বিকাম 19 বিকজ আমাৰ ডেটাই আমাক তেনেকৈ কয় তাৰমানে মই আশা কৰিব পাৰোঁ যে 2024 ছাৰ্ভে উইল বি মাছ বেটাৰ দেন দিছ কিন্তু আজি এটা অসমৰ কাৰণে ঐতিহাসিক মুহূৰ্ত যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2016ত আমি এডপ্ট কৰিছিলোঁ 18ত ফাৰ্ষ্ট পাব্লিছ হ'ল উই ৱেৰ ৰেড তেতিয়াও চাওক গোটেই কাণ্ট্ৰিখন পাৰফৰ্ম কেটেগৰীত আছিলে এখন ষ্টেট তেতিয়াও গ্ৰীণ আছিলে আমি ৰঙা আছিলোঁ লাহেকৈ কাণ্ট্ৰিখন অলপ সেউজীয়া হ'ব আৰম্ভ কৰিলে আমি হালধীয়াই থাকিলোঁ কাণ্ট্ৰিখন সেউজীয়া হ'ল আমি হালধীয়া থাকিলোঁ এইবাৰ দেশখন হালধীয়া হ'ল আমিও হালধীয়া হ'লোঁ 6-7খন ৰাজ্য এতিয়াও হালধীয়া হ'ল কিন্তু আমি সেউজীয়া হ'ব পাৰিলোঁ আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে এনিৱে দিছ ইজ এ পাব্লিছ ৰিপৰ্ট চ' ফৰ ইন-ডেপথ এনালাইচিছ ৰিলিজ অফ SDC ইণ্ডেক্স 2023-4 ইট ইজ এ নীতি আয়োগ ডকুমেণ্টছ আপোনালোকে তাৰ হেল্প ল'বই পাৰিব but anything you want to ask me I can answer this is two small queries number one the 71 is the national average score how much did Assam actually get point number 1 we got 71 this is the score of Assam we got national average Assam score 60 65 and second question is you have already mentioned few areas where Assam we are the quickest mover from 2018 to 2024 we become the fast mover Niti Aayog report has recognized this is the line between 2018 to 2024 fastest moving states are Uttar Pradesh 25 increase followed by JNK 21 Uttarakhand 19 Sikkim 18 Haryana 17 Assam Tripura Punjab 16 so we increased by 16% and my second question is you have already mentioned few areas where Assam is scored very good and apart from that is there any other areas where Assam is I told you higher education we did not did well yes the other areas where Assam needs to improve which are the areas it is the basically Assam need to improve as per this report we need to improve in higher education the area they have identified all other area we are improving we need to improve only in higher education
Assam has improved in peace, justice, strong institution. Assam has improved climate action, responsible consumption, production, sustainable cities, industry, decent work, economic growth, affordable clean energy, clean water, sanitation, gender equality, good health and well-being, number of poverty reduction. In all these, we did good. Where we did not did good or we need to improve is goal 4, that is in higher education sector, we need to do good. Basically, goal 4. No? Basically, goal 4. That is one area, but I have information that we have already improved in this year's survey because the raw data is available with us. So 2024 will be much better. Aru etu aru besi bhal hobo. And Assam also jumped from 26 spot to 23. Last survey we were 26, we jumped to 23 now. Eibar amar bahut keta improvement hol. Ami 65 pano, we become front runner, we become fastest